हेलो गाइस केनेकुवा আছে আপোনালোকে আশা কৰো গোটেইবিলাকে ভালে আছে আজি আমি আৰু এটা ভিডিও দিব খুজিছো আপোনালোকক আমি নৱদ্বীপ বাগাপাৰা নৱদ্বীপ জাতীয় বিদ্যালয়ত যাই আছো তাই এসএসসি পৰীক্ষাৰ ফলাফল ওলাইছে তাও আমি আজি টিচাৰৰ পৰা সাক্ষাৎ লম তাৰ ষ্টুডেন্ট কেনেকুৱা পাস কৰিলে কিমান পাৰ্সেন্টেজ পালে কিমান ষ্টুডেন্ট ফাৰ্ষ্ট ডিভিজন পালে গোটেইবিলাকে দেখাও লগত থাকিব আপোনালোকে যাতে ভিডিওখন স্কিপ নকৰিব আমি A to Z দেখাৰ চেষ্টা কৰিম আপোনালোকৰ লগত থাকিব আৰু বিশেষ কৰি ভিডিওখন শেয়াৰ কৰি দিব আৰু নতুন নতুন ভিডিও যাতে আমি আপডেট দিব পাৰো বিশেষ কৰি চেষ্টা কৰিম দেখা পাই আছো আমি ইয়াত দেখা পাইছো বহুত পানীৰ বটল মানে মিষ্টিৰ কাৰ্টনে মানে ইমান মিষ্টি কৰ পৰা আহিছে নাজানো তো আমি গোটে মাস্টাৰ বেলাকৰ পৰা হদিলম যে আমাৰ এই নৱদ্বীপ জাতীয়বাদী ইমান মানে আজি আপোনালোকে ইমান পাৰ্টি হৈ আছে কিয় সা আপুনি এটো মিষ্টি এটো কি লৈছে হাতত মানে এটা আমাক অবশ্য মানে সন্তুষ্ট হৈছে তাৰ ৰিজাল্টত হৈ আমাক এটো মিঠাই খাব তোমাৰ নাম কি মোহাম্মদ মালিক মিয়া তুমি এটা কি লৈ আছে সারক কি দি আছে এটা হ্যাঁ মিষ্টি লৈ আহিছে মিষ্টি কি কাৰণে লৈ আছে মিষ্টি রেজাল্ট ভালো হইছে এই কারণে তুমি নৱদ্বীপ জাতীয় বিদ্যালয়ত পঢ়িছা হ্যাঁ পঢ়িছো তুমি রেজাল্ট ভাল কৰিছা কাৰণে তোমাক সারক মানে মিষ্টি বধাই দি আছা বাহ 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 ধুনিয়া ধুনিয়া মজা লাগিছে তুমি কিমা তোমাৰ পাৰ্সেন্টেজ কিমান পাইছা 53 সেকেন্ড ডিভিজন পাইছা ন তো ভাল লাগিছে এটো আমাৰ স্যার বিএসসি স্যার হয় এই স্কুলৰে পদ সেকেন্ড ডিভিজন পাইও হি মিঠাই দিছে ইয়াৰ এটা কাৰণ আছে আমাৰ বেছত ই আটাইতকৈ দুৰ্বল ষ্টুডেন্ট আছিল আচ্ছা আচ্ছা এই কাৰণে অবশ্য সেকেন্ড ডিভিজন পোৱাটো ই সন্তুষ্ট হৈছে আচ্ছা চেষ্টা কৰিছে আপোনালোক সন্তুষ্ট ভাল লাগিছে মানে চেষ্টা কৰিছে আৰু ইয়াতে আমি টিচাৰ বিলাক মানে উৎসাহিত হৈ আছে তাক আমি অলপ সুধিও যে আপোনালোকে ইমান উৎসাহিত কি হৈ আছে তো স্যার আপনি কি কবে আপনি আজি মানে আপনার স্কুলত ইমান উৎসাহ কিয় কাৰণে উৎসাহ হৈ আছে মানে আজি এসএসএলসি মানে পৰীক্ষাৰ এক্সাম রেজাল্ট হল আমাৰ স্কুল রেজাল্টটো ভাল হৈছে এই কাৰণে উৎসাহিত হৈ আছে এইবিলাক চাওক ইয়াতে গোটেইবিলাক স্যাৰ বিলাকে দেখি আমাক মোৰ ভাল লাগিছে তো আমি হুদু স্যাৰ মানে ইমান উৎসাহিত কিয় স্যাৰ হৈ আছে আপোনালোকে আজি তো আসলতে মানে আজি মানে হাই স্কুল শিক্ষান্ত পৰীক্ষা যেটো চূড়ান্ত ফলাফল ঘোষণা হল তো এই ঘোষণাত আমি মানে আসলতে আমাৰ এই নৱদ্বীপ জাতীয় বিদ্যালয়ৰ যিখিনি গোষ্ঠী আছে আটাই আসলতে মানে বহুত আনন্দিত হৈছে কাৰণ আমাৰ যিখিনি ছাত্ৰ ছাত্ৰীয়ে মানে ফলাফল দেখুৱাইছে এই ফলাফলত আটাই সন্তুষ্ট হৈছে কাৰণ আমাৰ এই জাতীয় বিদ্যালয়ত মানে জন্ম লগ্নৰে পৰা ভাল ৰিজাল্ট কৰে তো 2 বছৰ কিবা কাৰণত অলপ বেয়া হৈছে কিন্তু এইবিলি আসলতে যিখিনি মানে ফলাফল হৈছে যে টোটাল মানে 34 ষ্টুডেন্টছে আমাৰ এক্সামিনেশ্যনত বহিছিল তার ভিতৰত 26 জন ফার্স্ট ডিভিজন পাইছে তার হাইয়েস্ট স্কোর হইছে আপনার 82 পাইছে আর সেকেন্ড ডিভিজন পাইছে 8 জন পাইছে আর ফেল নীল হইছে থার্ড ডিভিজন নাই মই আশা কৰো আগন্তুক দিনত যাতে আমাৰ এই স্কুলৰ আটাইবিলাক শিক্ষক শিক্ষয়িত্ৰীয়ে তো যিবিলাক ষ্টুডেন্ট মানে ফার্স্ট ডিভিজন পাইছে সেকেন্ড ডিভিজন পাইছে পার্সেন্টেজ ভালে দিছে তো আপুনি প্ৰাউড ফল কৰে নাই মানে আমি সঁচাকৈ আনন্দিত হৈছো কাৰণ যে আমাৰ এই দুখীয়া অঞ্চলত যে এনেকুৱা এটা ভাল ফলাফল দেখুৱাইছে মই আশা কৰিম যাতে এই ল'ৰা ছোৱালীবিলাকে আগন্তুক দিনবিলাকত মানে ভাল কলেজত এডমিশ্যন হৈ পেলাই সিহঁতৰ জীৱনটো গঢ় লৈ উঠিব পাৰে আৰু আমাৰ এই সমাজত যাতে সিহঁতে ভাল মানে সাৰ্ভিস দিব পাৰে তো এইখিনি মই কামনা কৰিছো মানে আপোনাৰ কি প্ৰাউড ফুল কি কেনেকুৱা লাগি আছে মানে বিশেষকৈ আজি 2024 চনৰ যেটো এসএসএলসিৰ যি পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে ইয়াত আমি গৰ্বিত এই কাৰণে যে আমাৰ অঞ্চলত যিমানবোৰ মানে আমাৰ প্ৰাইভেট স্কুল আছে তাৰ ভিতৰত নম্বৰ 1ত আমাৰ স্কুলৰ ৰিজাল্টে হৈছে আৰু এই মানে আমাৰ এই পূৰ্ব অঞ্চলত আৰু এটা কথা হল কি যে আমাৰ এইবিলি যেটো পাৰ্সেন্টেজৰ হাৰ পাছৰ বা ফাৰ্স্ট ডিভিজনৰ যেটো হাৰ আটাইতকৈ বেছি হৈছে আমাৰ স্কুল ষ্টাৰ্টিংৰ পৰা আৰম্ভ কৰি আজিলৈকে যিমানবোৰ আমাৰ পাৰ্সেন্টেজ আছিল যে ফাৰ্স্ট ডিভিজনৰ কিন্তু এইবিলি আটাইতকৈ বেছি হৈছে আৰু এটা কথা মানে হসাকৈ হলে পাব্লিকে গোটেইবিলাকে কয় আজিকালি জাতীয় বিদ্যালয়ত মানে ভালদৰে টিচিং নিয়ে দিয়ে কিছু আমি টিউচনিৰ দ্বাৰা এইবিলাক কৰো এটা হসা না মিছা নাই এইখিনি আমি সম্পূৰ্ণৰূপে মিছা ক'ব পাৰিম কাৰণ আমাৰ প্ৰাইভেট স্কুলত যদিও আমাৰ দৰমহা কম হয় কিন্তু আমি মনোপ্ৰাণে ল'ৰা ছোৱালীক আমি পাঠদান দিওঁ আৰু এইখিনি নিজৰ স্বাৰ্থ ব্যয় কৰি আমি বেলেগৰ ল'ৰা ছোৱালীক কিন্তু আমি শিক্ষাদান কৰোঁ আৰু শিক্ষাদান নকৰিলে আজি হয়তো আমি আমাৰ ৰিজাল্টখিনি ইমান ভাল নহ'লেহেঁতেন আৰু এতিয়া ৰাইজেও বুজি পাব যে আমাৰ স্কুলখন কেনেকুৱা আমাৰ স্কুলৰ এটা 2 বছৰ ৰিজাল্ট বেয়া হোৱাত মোটামুটি এটা ৰোল উঠিছে যে স্কুলখনত ভালকৈ টিচিং নহয় কিন্তু এইবেলি অলপ প্ৰমাণ পোৱা গ'ল আৰু অহাবেলি আমি চেষ্টা কৰিম ইয়াতকৈ ভাল ডিষ্টিংশ্যন আহিব আমাৰ স্কুলৰ পৰা কমেও 4-5টা মান এনেকুৱা এটা কল্পনা আমাৰ মাজত আছে আমাৰ ছাৰবিলাকৰ মাজত আছে তো সেই কাৰণে এই ৰিজাল্টৰ ওপৰত আমি প্ৰতিজন ছাৰকে মানে ধন্যবাদ জ্ঞাপন কৰোঁ তো আপুনি নৱদ্বীপ জাতীয় বিদ্যালয়ৰ টিচাৰবিলাক মিনিমাম কিমান দূৰ গ্ৰেজুৱেট বুলি ক'ব পাৰোঁ
ডিগ্ৰী আমাৰ স্কুলত আমি ক'ব গ'লে আমাৰ ডিষ্ট্ৰিক্টৰ ভিতৰত আমাৰ স্কুলৰ টিচাৰৰ যিটো ষ্ট্ৰাকচাৰ এইটো আটাইতকৈ ভাল কাৰণ টেট আনকুৱালিফাইড এটা টিচাৰৰ নাই গোটেইখিনি টেট আৰু চিটেট কোৱালিফাইড আমাৰ টিচাৰ অকল দুজন টিচাৰ আছে আমাৰ যিখিনি টেট কোৱালিফাইড হোৱা নাই তো টিচাৰৰ ক্ষেত্ৰত আমাৰ ষ্ট্ৰাকচাৰটো আমাৰ ডিষ্ট্ৰিক্টৰ ভিতৰত ফাৰ্ষ্ট ডিষ্ট্ৰিক্টৰ ভিতৰত আমাৰ মানকাজৰ ডিষ্ট্ৰিক্টত ফাৰ্ষ্ট আছে ধুনীয়া লাগিছে দেই সেইখিনি মানে গোটেই স্কুলত গৈ আপুনি হয়তো ইণ্টাৰভিউ ল'বও পাৰে বা সুধিবও পাৰে যে আমাৰ স্কুলৰ টিচাৰ যিটো ষ্ট্ৰাকচাৰ আমিতো বুজিবলৈ গ'লে সঁচাকৈ আমি দেখা পাওঁ যে হাৰচিঙিবাৰীত বহুত টপাৰ টিচাৰ আছে আমি বুজি পাওঁ হ'লেও এনেকুৱা নাই যে গোটেইখিনি চিটেট বা টেট পাছ কোৱালিফাইড সেইখিনিত এনেকুৱা নাই মোৰ বোধেৰে হয়তো থাকিবও পাৰে দুটা এটা কিন্তু মোৰ বোধেৰে নাই এনেকুৱা আমাৰ যেনেকুৱা গোটেই ছাৰে আমাৰ কি টেট কোৱালিফাইড আছে কিন্তু বেলেগ স্কুলবিলাকত এনেকুৱা নাই তো টিচিং দিয়াৰ কাৰণে সেইকাৰণে কৈছোঁ অহাবেলি আমি কমেও 5টা বা 6টা মান আমি ডিষ্টিংশ্যন ল'ৰা ছোৱালীক লৈ আহিম মানে 90+ % লৈ আহিম বুলি এইখিনি ৰেজাল্টৰ ওপৰত আমাৰ অভিভাৱকে আমাক বহুত সঁহাৰি জনাইছে আৰু ল'ৰা ছোৱালী যিখিনি সেইখিনিও আমাৰ পাৰিদৰ্শতা দেখুৱাইছে তাৰ কাৰণে আমি প্ৰতিজন অভিভাৱকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ সিহঁতে যাতে সিহঁতৰ ল'ৰা ছোৱালীৰ প্ৰতি এইখিনি কেয়াৰ ৰাখি যায় তেতিয়াহ'লে সিহঁতে ভৱিষ্যতে ভাল মানুহ হ'ব বুলি আমি আশা ৰাখিছোঁ আমাৰ এই গোটেইখিনি অঞ্চলৰ ৰাইজ লৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিদ্যালয়ৰ টিচাৰ আহি পালে ৰেজাল্টৰ ফলাফল আজিৰ এই যি ৰেজাল্ট ঘোষণা হ'ল এইখন ৰেজাল্ট লৈ আমি মোটামুটি সন্তুষ্ট কাৰণ অঞ্চলৰ কথা আছে আমি গৌৰৱান্বিত কাৰণ আমাৰ অঞ্চলখন পিছপৰা এখন অঞ্চল আৰু এই পিছপৰা অঞ্চলৰ পৰা যে আমি চেষ্টা কৰি আমাৰ অভিভাৱিকাসকলৰ সহযোগত অঞ্চলৰ ৰাইজৰ সহায় সহযোগিতাত আমি আমাৰ এই পিছপৰা অঞ্চলৰ ল'ৰা ছোৱালীসকলক আগবঢ়াই লৈ যাবলৈ আমি যিখিনি চেষ্টা কৰি আছোঁ হয়তো আমি কিছু পৰিমাণে সফল হৈছোঁ আমি আশা ৰাখিছোঁ আগলৈ আমাৰ এই অঞ্চলবাসীয়ে আমাক আৰু সহায় সহযোগিতা আগবঢ়াব আমি আমাৰ ৰেজাল্ট আৰু আগলৈ যাতে আৰু উন্নত ধৰণে আমি এইখন বিদ্যালয়ৰ ফলাফল দেখুৱাব পাৰোঁ তাৰে আশা ৰাখি মই গোটাই অঞ্চলবাসীক ধন্যবাদ জ্ঞাপন কৰিছোঁ মানে এই দাদাৰ মানে সমাজ সেৱক তাকে অলপ শিক্ষক বৃন্দই ভাল টিচিং দি আছে হয়তো মেট্ৰিক দিছিল সিহঁতেও ফাৰ্ষ্ট ডিভিজন পাইছে আপোনাৰ ল'ৰা ভাস্তি আছে আমাৰ এই শিক্ষিত বেকাৰত্ববিলাকে যিটো মানে অনুষ্ঠান গঢ় লৈ ইন ফিউচাৰ গঢ়াৰ লক্ষ্যত সিহঁতে শ্ৰম দান দি আছে যে মই ভাবোঁ কি যে যিবিলাক চৰকাৰী স্কুল আছে যিমানখিনি শিক্ষা দি আছে তাতকৈ ইহঁত ইমান দুখেৰে কষ্টৰে শিক্ষাদান দি যিমানখিনি আজি ৰেজাল্ট পালোঁ হয় চৰকাৰী ফালৰ পৰা ইহঁতৰ কিবা সুব্যৱস্থা কৰিব লাগে যেন মই ভাবোঁ কিয়নো চৰকাৰী ইমান দৰমহা পায়ো এনেকুৱা ৰেজাল্ট আমি অনুভৱ কৰা নাই ঠিকে আছে আমিতো এটা সদায় গমেই পাওঁ আমি তো আপুনি আশাবাদী নে আপোনাৰ এই স্কুলত আপোনাৰ ল'ৰা দি আপুনি মেট্ৰিকত ভাল ৰেজাল্ট বুলি পাব বুলি হয় অলৰেডি আমি ৰিজাল্টটো পাইছোঁ সকলোৱে জানে সকলোৱে গম পালে যে 34 জনৰ ভিতৰত 26 জন ফাৰ্ষ্ট ডিভিজন পাইছে এইখন বিদ্যালয়ৰ পৰাই কেৰি হৈছে এইটো আমাক ক'ব নালাগে অত্ৰ অঞ্চলৰ ৰাইজে গম পাব অহা সময়তো সিহঁতে কম্পেয়াৰ কৰি চাব আমাৰ শিক্ষক মহোদয়বিলাক নিষ্ঠা সহকাৰে কাৰ্যনিৰ্বাহ কৰি আছে আৰু কৰি থাকিব বুলি আমি আশাবাদী হৈ আছোঁ